Hello guys, myself একে দুই আকাশ ভাই জুই ইউপিএসসি ক্যান্ডিডেট। এক মিনিট চশমাটো পিন্ধিলো কেদিনমান পিছত আইএস বনি যাম তো লেভেলটো এতিয়াৰ পৰা এডপ্ট কৰিব লাগিব। সো গাইজ গৰম ইউপিএসসি এক্সাম দি আহিছো, এনেকা গৰম যে এতিয়ালৈকে মোৰ গাঁৱৰ মানুহৰ পকৰটো জ্বলি আছে। সিহঁতে ভাবিছে মই এপিএসসি লোকে সমাপ্ত হৈ যাম, এপিএসসি দি ভয় খাই বেলটাই যাম, কিন্তু না মনত আছে দম মই কিছিছে নেহি হুকম দি আহিছো ইউপিএসসি এক্সাম। পেপার ইমান হার্ড আহা নাই, বহুত ইজি আহিছে, বাস মোর কমন পড়া নাই। আবে সালে কিন্তু তথাপিও মোর কমন পড়ি গলে হয়, কিন্তু এই মোর এক্সৰ লগত 2 বছৰ আগত ব্রেকআপ হৈ গৈছে, কিন্তু তাৰ পাপৰ ফলটো এতিয়ালৈকে মই ভুগি আছো। হি যে মোর রিলেশন থাকি থাকে মোর কানৰ ওচৰত ইমান চিঞৰিছে, মোর কানটো বিয়া হৈ গৈছে। মোর বন্ধুৱে মোক সাজেশন কৰিছিলে পলিটিৰ কাৰণে লক্ষ্মীকান্ত বুক কিনিবা, মই কানত নুহুনাকে কিনি আহিছো ৰজনীকান্ত। এক্সামত কোশ্চেন আহিছে, স্পিকাৰক যেতিয়া ৰিমুভ কৰিব লাগে হি ক্যানট বি প্রিসাইডেড, হি হ্যাড নো রাইট টু স্পিক, হি ডোনট ভোট ইন ফার্স্ট ইনস্ট্যান্ট, কিন্তু এইবিলাক অপশনটো মোৰ নাছিল কাৰণ মই পঢ়িছো ৰজনীকান্ত। স্পিকাৰক ভাবিছো সাউন্ড বক্সৰ স্পিকাৰ। আৰু মই মোৰ সিলেকশনৰ চিন্তা একদম কৰা নাই, মই জানো মোৰ 100% সিলেকশন হৈয়ে গৈছে। মোৰ পুৰা কনফিডেন্ট আছে, পুৰা প্ৰেডিকশন কৰি ৰাখিছো। ইমান দিন আইপিএল এনে খেলিছো নেকি, মানে মই জানো মোৰ সিলেকশন হৈ গৈছে। আপোনালোকে যদি জানিব বিচাৰে আপোনাৰ সিলেকশন হৈছে না নাই, এটা সিম্পল এটা টিপস আছে, এটো হল কোশ্চেন পেপার ইনটু কনফিডেন্ট বাই 100 মাইনাস গার্লফ্রেন্ডৰ লগত কথা কোৱা সময়বিলাক, তাৰ পিছত যেটো এনসার ওলাব এটোৱে আপোনাৰ অৰিজিনাল মাৰ্ক। আৰু আপুনি এটা কথা ভাবি বহুত শক খাই যাব যে মই মেন্সৰ কাৰণে একদম চিন্তা কৰা নাই। মই মেন্সৰ প্ৰিপাৰেচন অলৰেডি কৰিয়ে প্ৰিলিম দিছো, বাস ৰিজাল্টৰ ইন্তজাৰ আছে। ডাইৰেক্ট মেন্সত মই মেন্স ফালি দিম। ফার্স্ট পেপার এসে গরু রচনা লিখি আহিম, সেকেন্ড পেপার কালচার বিহু ডান্স দেখাই দিম, থার্ড পেপার পলিটি আকৌ এবাৰ মোদী সরকার, ফোর্থ পেপার টেকনোলজিৰ ওপৰত আছে, কিন্তু এটো মই অলপ পিছ পৰি যাম। যেনেকা আপোনালোকে জানে মোবাইল লৈ ঘুমাব নিদিয়ে, তেনেকা টেকনোলজি কেনেকা দেখাম। আৰু ফিফথ পেপার হৈছে ইথিক্স ইন্টিগ্ৰিটি এপ্টিটিউড, এটোতো মোৰ পঢ়িবই নালাগে, এনে ভাল মানুহ কলম উঠালে ভাল কথা ওলাই যাব। আৰু লাস্ট পেপার ল্যাঙ্গুয়েজ পেপার পাব লাগে 40, পাই যাম 80, আৰু এজনক পাস কৰাই আহি যাম। আরে মেন চিন্তাটো মোৰ এতিয়া হৈ গৈছে ইন্টারভিউৰ কাৰণে। নহয় ইন্টারভিউৰ কাৰণে নহয়, ইন্টারভিউৰ পিছত পডকাস্টৰ কাৰণে, যত মোক মাতিব মই মোৰ ষ্ট্ৰাগল কাহিনীবিলাক বনাই কম। ইন্টারভিউ চিন্তা কোনে কৰে ভাই? ইন্টারভিউ মোক বেছি কি সুধিব যে তোমাক এটা জিলাক মই পোস্টিং কৰিছো, তাত এটা মাৰপিট হৈ গল, তুমি গৈ কেনেকা মাৰপিটটো বন্ধ কৰিব? এটো এটা কোশ্চেন হয়। আরে সৰুৰ পৰা মোৰ গাঁৱৰ বাচ্চাবিলাক এটাৰ লগত মাৰপিট কৰিছে, ঝগড়া ময়ে লগাইছো, পিছত গৈ ময়ে বসাই তাৰ মা দেউতাৰ ওচৰত হিৰো বনি গৈছো। মেইন টেনশনটো হল এই পডকাস্টৰ কাৰণে। আরে ভাই মোৰ সেন্টাৰ পৰিছে দিছপুৰ, মই আছিলো ধীৰেনপাৰা। ৰাতিপুৱা টোপনিৰ পৰা উঠি ৰেপিডো বুক কৰিছো, নাও আহি গৈছে। এই বৰষুণৰ মাজত নাও লৈ দিছপুৰ কলেজ পাইছো, তাৰ পিছত নামি খাতাৰি ৰুম লৈকে গৈছো। মোৰ এডমিট কাৰ্ড তিথি বুন্দিয়া লাড্ডু বনি গৈছে। পিছত এই সিকিউৰিটি চেকে আধা ঘন্টা মোক তোৱাল দি মুচি তাৰ পিছত গৈ কনফার্ম হৈছে এটো ময়ে হয়, তাৰ পিছত এক্সাম দিব বহিব দিছে। যিমান কষ্ট মই প্ৰিপাৰেচনত লগা নাই, ইমান কষ্ট মই এক্সাম দিব গৈ লাগি গৈছে। এটো কি কথা? এইবিলাক বস্তুৱে গৈ মই পডকাস্টত কম, তাৰ কাৰণে পুৰা প্ৰিপাৰেচন লৈ লৈছো। যিমান পডকাস্ট চেনেল আপোনালোকে চলাই প্লিজ এতিয়াৰ পৰাই আপোনালোকে ইমেইল কৰি দিয়ক, সবৰ নামটো লিষ্টত লিখিলো। তাৰ পিছত কাৰ পডকাস্টত আহিম, পিছত আইএএস বনি গলে বাহিৰৰ পৰা মোৰ ইন্টাৰভিউ আহিব, তেতিয়া আৰু টাইম দিব নোৱাৰিম, লেভেলটো মোৰ বাঢ়ি যাব ন। আৰু এই মোৰ সাকসেস ষ্টৰী দেখি আপোনাৰ মাজত যদি আপোনাৰ ঘৰৰ লগত কাৰোবাৰ যদি পকৰ জ্বলি আছে, সিধা হাতত গোবৰ লব আৰু তাৰ মুখত ফিক্কা মাৰি দিব, আৰু মনত কৈ দিব একে দুই আকাশ ভাই চুই।